স্কুটিত আহিছিল বাইক চোৰ, স্কুটিখন থৈ চোৰে লৈ গ'ল এখন পালচাৰ বাইক। ইয়াৰ পিছত থৈ যোৱা স্কুটিখন নিবলৈ আহি মৰাণ আৰক্ষীৰ জালত পৰিল চোৰ। মৰাণত নিশা নাটকীয়ভাৱে আটক তিনি বাইক চোৰ ক্ৰমে মৰাণ আহোম গাঁৱৰ নিপেন বুঢ়াগোহাঁই, মথুৰাপুৰৰ মানস শইকীয়া, মথুৰাপুৰৰ ৰমেন গোৱালা। ইয়াৰ পিছতে অভিযান চলাই আৰক্ষীয়ে মথুৰাপুৰৰ বামুণীবাৰীৰ পৰা চুৰি বাইকসহ মুস্তাক হুছেইন নামৰ চোৰটোক আটক কৰিবলৈ সক্ষম হয়। সোমবাৰে মৰাণৰ ষ্টেট বেংকৰ সন্মুখৰ পৰা চুৰি হৈ এখন পালচাৰ বাইক। ৰাঙলী দেওঘৰীয়াৰ এজন যুৱকে AS 337299 নম্বৰৰ পালচাৰ বাইকখনত বেংকলৈ আহিছিল। বেংকৰ সন্মুখত বাইকখন ৰাখি বেংকৰ কাম কৰিবলৈ বেংকৰ ভিতৰলৈ যোৱাৰ পিছতে চোৰে লৈ যায় বাইকখন। ইফালে ষ্টেট বেংকৰ কাষতে AS 06X4391 নম্বৰৰ এখন স্কুটি নিশা পৰ্যন্ত কোনোবাই থৈ যোৱাত সন্দেহ উপজে আৰক্ষীৰ। মৰাণ আৰক্ষীয়ে CCTV পৰীক্ষা কৰাত স্কুটিখনৰ চালকজনেই চুৰি কৰাৰ তথ্য পোহৰলৈ আহে। নিশা স্কুটিখন নিবলৈ AS 94BC6181 নম্বৰৰ ACE গাড়ীখনত তিনিজন যুৱক অহাৰ সময়তে গাড়ীসহ চোৰকেইটাক কৰায়ত্ব কৰে ৰাইজে। ইয়াৰ পিছতে চুৰি হোৱা বাইকখন মথুৰাপুৰৰ পৰা উদ্ধাৰ কৰাৰ লগতে আন এটা চোৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ইফালে চোৰকেইটাৰ পৰা আন এখন চুৰি বাইকো উদ্ধাৰ কৰে আৰক্ষীয়ে। নৱজিত ভূঞা। কি হৈছিল আজি ঘটনা? আজি মই মৰাণ ষ্টেট বেংকলৈ আহিছিলোঁ। বাইক লৈ আহিছিলোঁ, মোৰ ঘৰৰ খুৰা এজনৰ বাইক। বাইকখন 2:20 মান বজাত মই বাইকখন থৈ বেংকৰ ফালে সোমাই গ'লোঁ মোৰ নিজৰ বেংকৰ কামত। তো 3টা মান বজালৈকে মই বেংকত থাকি পিনি 3:10 মানত মই ওলাই আহিছোঁ বাৰু দেই। ওলাই আহি মই চাইছোঁ বাইকখন নাই মানে। গোটেই বিচাৰ কুচাৰ কৰিছোঁ, এইডোখৰত নাই। তাৰপৰা লগালগ মই থানালৈ আহিলোঁ, মৰাণ থানালৈ। ছাৰহঁতক ক'লোঁ, ছাৰহঁতে তদন্ত কৰিলে। এতিয়া বাইকখন পাইছোঁ বাৰু, চোৰকেইটা ধৰা পেলাইছে। কেনেকে পালে, কেনেকে ধৰিলে? বাইকখন ছাৰহঁতে অলপ টেকনিক লগাইছে, ভাল লাগিছে। অসম আৰক্ষীক CCTV ফুটেজ চালে, য'ত ত'ত চাই মেলি ধৰা পেলাইছে যে তেওঁলোকে হয় বুলি। ভাল লাগিছে, অসম আৰক্ষীয়ে এইটো বহুত ভাল এটা ৰেছপঞ্চ কৰিছে। কেনেকে ধৰিবলৈ পালে? মানে কিবা স্কুটিৰ কথা শুনিছোঁ। মানে তেওঁলোকে মোৰ বাইকখন মানে নিয়াৰ আগত বেলেগ এখন স্কুটিত 11টা বজাত আহি পিনি স্কুটিখন থৈ পিনি স্কুটিখনৰ পৰা আহি পিনি মোৰ বাইকখন লৈ গুচি গ'লগৈ। তাৰপৰা স্কুটিখন CCTV ফুটেজত আমি চালোঁ যে স্কুটিখনৰ পৰা এই মানুহটোৱে গৈছে আৰু এই মানুহটোৱে মোৰ বাইকখন নিছে। তো সেই স্কুটিখন মানে দিনৰ 11টা বজাৰ পৰা যেতিয়ালৈকে আপোনাৰ আমি চোৱালৈকে 8টা 8:30 বজালৈকে অহাই নাই মানে। আৰু আমাৰ ফুল ছাছপেক্ট, আৰু আমাৰ গোটেই ড্ৰেছতো ধৰিব পাৰিছোঁ, ধৰি লওক এনেকুৱাকৈ মানে ৰৈ থাকি মানে সিহঁতক ধৰা হৈছে। আৰু স্কুটিত আপোনাৰ সিহঁতি 3জন আছে। কোন কোন ৰৈ আছিলে স্কুটিৰ? স্কুটি ৰখীয়া আমাৰ ছাৰহঁত আছিলে, আৰু আমাৰ ঘৰৰ কেইজনো আমি আঁতৰে চাই আছিলোঁ। আৰু থানাৰ ছাৰহঁতো আছিলে, এনেকৈ চিভিল ড্ৰেছত এনেকৈ ধৰিম বুলি। বাইকৰ খবৰ এতিয়ালৈকে পাইছে? বাইকৰ খবৰ ছাৰহঁতে এতিয়ালৈকে জনোৱা নাই, কি কৰিলে কি কথা সোধা পোছা কৰি আছে তেওঁলোকৰ ভিতৰত। জনাম কৈছে, এতিয়া জনালে মই আপোনালোকক জনাই দিম। বেংকত কামৰ আহিছিলে, তো নিজৰ বাইকখন মানে আমাৰ দদাইদেউ ভাগৰ পুতুৱাটো বাইকখন লৈ আহিছিলে খবৰ কৰিবৰ কাৰণে। বাইকখন আপোনাৰ ষ্টেট বেংকৰ আমাৰ যিটো বিষ্ণুদা গেৰেজ আছে তাতে পাৰ্ক কৰি পেলাই সি বেংকৰ কামত সোমাই গ'ল ভিতৰলৈ। তাৰপৰা আমি চোৱা মতে স্কুটিখন আনি পেলাই চুৰটোৱে ইয়াত ৰখাই সি মানে ইফালৰ পৰা সিফালে অহা যোৱা কৰি আছে মানে বাৰে বাৰে। তাৰপৰা এই CCTV ফুটেজত ধৰা পৰিছে যে এই মানুহটোৱে হয়। 11টা বজাৰ পৰা আমি ৱেইট কৰি এতিয়া বৰ্তমান ইয়াক ধৰা পেলাইছে। কেইজনক ধৰিলে? এজনে আছে, খালি লগত 2জন আহিছে, 3জন উঠিবলৈ কৈছে এই গাড়ীখন লগত। আকৌ স্কুটিখনো ইয়াত আছে, ইয়াত স্কুটি এবাৰ পৰ্যন্ত ওলাব চব চেক কৰিব। এই গাড়ীটো কেতিয়া আনিছিলে? এইটো জাষ্ট এতিয়া অলপ আধা 20 মিনিট হৈছে। কেইজন গাড়ীখন ৰখাই এই বাইকখন মানে ৰিচিভ কৰিব আহি আছে। এতিয়া মই ইয়াত বহি আছোঁতো, আৰু এইটো অলৰেডি মই চাই লৈছোঁ আপোনাৰ CCTV ফুটেজটো। এজন মিলি গ'ল, লাইট ধুনীয়াকৈ ধৰি লৈছোঁ। কেইজন আছিলে আমাৰ ট্ৰেফিক চাৰ, পুলিচ চাৰ্জ আছে। কেইজনক ধৰা হ'ল? 3জন আছে। ক'ৰ হয় চিনি পায়? চিনি নাপাওঁ। আমাৰ মৰাণ থানা, ডিব্ৰুগড় থানা সহযোগ কৰি তেওঁলোক আছে, ৰখি আছিলে আপোনাৰ। মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট, আইনি ভাৰত 24।